তো ইয়াৰ লগতে দুটামান আপডেট দি দিয়া যাওক তো কালি ৰিলিজ হ'ব গৈ আছে মাৰ্ভেলত এখন নতুন মুভি মাৰ্ভেল ইটো ফেজ 6 হইছে ফেজ 6 আৰম্ভ 23 শুভাৰম্ভ ফেজ 6 23 24 ফেজ বহুত বেয়া হৈছে মিক্স ৰিভিউ হৈছে এটা নতুন ফেজ আহিব আই হোপ নতুনকে এভেঞ্জাৰৰ দা মাৰ্ভেল এতিয়া এনেকুৱা আছে বিল্ড ফ্ৰম দা স্ক্ৰেচ টাইপ হৈ গৈছে এক্স্যাক্টলি মানে মানুহৰ এটা গ্ৰাফৰ থাকে ন এনেকে উঠি মাৰ্ভেলত এনেকুৱা হৈছিল যে যি মুভি ৰিলিজ নিদিয়ক সব হিট যায় এতিয়া মাৰ্ভেল এনেকুৱা হৈছে যে যি মুভি ৰিলিজ নিদিয়ক সব ফ্লপ যায় কাৰণ এটা ষ্টৰী কানেক্টিভিটি নাই এতিয়া অলপ অলপ উঠি আছে থান্ডাৰবোল্টছখনো অলপ ভাল হৈছে গতিকে তো ফ্যান্টাস্টিক ফ'ৰ দা ফাৰ্ষ্ট ষ্টেপ কালি ইণ্ডিয়াত ৰিলিজ হ'ব তো ইয়াৰ ওপৰত বহুত এক্সাইটেড ইয়াৰ ওপৰতো আমি নিশ্চয় ৰিভিউ বনাম কেনেকুৱা হয় মুভিখন আমাৰ পেনেলৰ পৰা যাব মানুহ চাব আৰু এটা ইন্টাৰেষ্টিং কথা তাৰ মাজত যে ফ্যান্টাস্টিক ফ'ৰৰ মাজতে কালি অৱতাৰৰ নতুন ট্ৰেইলাৰ লঞ্চ কৰিব অৱতাৰ ফায়াৰ এণ্ড এছ অলৰেডি পোষ্টাৰ জেমছ কেমেৰুনে ৰিলিজ কৰিছে এখন বেলেগ ইউনিভাৰ্স আৰু যদি মই কওঁ যেহেতু দুটা এখন ডিজনিৰে প্ৰডাক্ট মাৰ্ভেল আৰু সেই গতিকে মাৰ্ভেলৰ মুভিতে কৰায় ডক্টৰ ষ্ট্ৰেঞ্জৰ টাইমতো কৰাইছিল তো আভাটাৰ ৱে অফ ৱাটাৰৰ ট্ৰেইলাৰটো গতিকে কালি আভাটাৰৰ কৰিব তো আভাটাৰখনৰ ওপৰতো চাব লগা হ'ব যে কেনেকুৱা হয় 2খন ইমান এটা মানে কি ভিজুৱেলি বহুত নো ডাউট ভিজুৱেলি মানে মাইণ্ড ব্লোয়িং আভাটাৰটো অবভিয়াসলি ভিজুৱেলি 2009 তে যোনখন ওলাইছে তো ইটেটো আৰু ভাল হ'ব সেইটো টাইমৰ যোনটো ভিএফএক্স দিছে নাছিলে কেমেৰুনে নাছিলে এইটো নাছিল আৰু ৱে অফ ৱাটাৰত কেমেৰুনে কৈছিল যে আণ্ডাৰ ৱাটাৰ যোনটো টেকনলজি সেইটো ইনভেন্ট হোৱা নাই সেইকাৰণে চিনেমাখন 12 বছৰ পিছত ৰিলিজ কৰিব লগা হ'ল ফোন টেকনলজি ওলাই নাছিল তো মানে কেমেৰুন ইজ মানে কি এহেড অফ ইটস টাইম তো এইখনতো কেনেকুৱা এটা ষ্টৰীটো কেনেকৈ কানেক্ট কৰে কিমান এইখন আচলতে মুভি তাৰ মানে ষ্টৰীৰ কাৰণে মানুহে নাচায় এইখনত তাৰ মানে এই মানে ফ'কাছটো থাকিব তাৰ মানে ভিএফএক্স সিজিআই তাৰ মানে এইখিনিৰ ওপৰত তাৰ কেইটামান মই ইমেজ দেখিছো কিন্তু মই ভিডিঅ'ত এটাচ কৰি দিম এই ইমেজ কেইটা চাই মানে এইবাৰ মানে কি ওলাব জানা এইবাৰ তোৰ এটা মানে পেণ্ডৰা প্লেনেটটো বহুত ডাঙৰ প্লেনেট মানে এনেকুৱা নহয় যে আৰ্থতকৈ ডাঙৰ হ'ব পাৰে যেনে জুপিটাৰত 14টা মান আৰ্থ সোমাইছে তেনেকুৱা মানে তো অলৰেডি আমি দুটা ট্ৰাইব দেখিলো দুখন মুভিত দুটা ট্ৰাইব এটা ট্ৰাইবে কি কৰে পানীৰ তলত সোমাব পাৰে এটা ট্ৰাইবটো নাভি ট্ৰাইবটো জংঘলত আছে এইবাৰৰ ট্ৰাইবটো আৰু কি জানা এইবাৰৰ ট্ৰাইবটো কিবা ফায়াৰৰ লগত আই গেছ মোৰ এনেকুৱা লাগিছে ড্ৰেগন আৰু এইবাৰৰ যোনকেইটা চৰাই বুলিয়ে কৈছো সিহঁতৰ যোনকেইটা মানে ড্ৰেগন টাইপ ওলাব চাগে সেইকেইটা কিন্তু পুৰা খুংখাৰ আৰু মানে এগ্ৰেছিভ আৰু এইবাৰ মই যোনকেইটা মানে দেখিছো ফটো যিকেইখন দেখিছো মানে এইবাৰ মানে উৰি থকা মানে হাৱাতে উৰি থকা কিছুমান পাথৰবিলাক আছে এইবাৰ মানে সেইটো নাই ঠিক আছে বাৰু আৰু ইয়াৰ মই আৰু এটা ভিউয়াৰ্ছৰ কথা কোৱেশ্চন লগতে তহঁতকো সুধিম মই আপোনালোকে কমেণ্টত জনাব যোনে যোনে চাই আছে আমাক তহঁতৰ ফেভৰেট ছুপাৰ হিৰো মুভি কি হয় আৰু আপোনালোকে ক'ব কমেণ্টত কোনটো ইউনিভাৰ্ছৰ যিকোনো ইউনিভাৰ্ছ আচ্ছা তেনেহ'লে যদি কওঁ মোৰ ফাৰ্ষ্টতে মোৰ ফেভৰেট ছুপাৰ হিৰো মুভি বেটমেন মোৰ ফেভৰেট ছুপাৰ হিৰো মুভি হ'ল স্পাইডাৰমেন আচ্ছা মোৰ কওঁ ডক্টৰ ষ্ট্ৰেঞ্জ হয় কাৰণ ডক্টৰ ষ্ট্ৰেঞ্জ এনেই বুলি কোৱা নাই কাৰণ এইখন ছুপাৰ হিৰো মুভিতে নালাগে তাতে যোনটো ভেদিক নলেজ ইউজ কৰিছে আমাৰ ইণ্ডিয়ান মুভিতে কৰা নাই ইমান ভেদিক নলেজ যোনটো ছুপাৰ হিৰো মুভি বনাইছে তেনেকুৱা আমাৰ ইণ্ডিয়ান মুভিটোত আজিলৈকে হোৱা নাই ইউনিক কনচেপ্ট সেইখন ভাবি কিনে মই ডক্টৰ ষ্ট্ৰেঞ্জ 2খন মই চাব গৈছিলো হলত কিন্তু মই সেনেকুৱা নাপালো মাল্টিভাৰ্ছ অফ মেডনেছ যোনখন ওলাইছিল চাইছো বাৰু একোৱে কানেক্টেড নহয় ডক্টৰ ষ্ট্ৰেঞ্জ 1খন যোনটো আমাৰ নেপালত আহি কিনে যোনটো ভেদিক নলেজ দেখাইছে তো মোৰ হিচাপত ডক্টৰ ষ্ট্ৰেঞ্জখন হৈছে এখন সঁচা অৰ্থত এখন ছুপাৰ হিৰো মুভি নো ডাউট নো হেট ফৰ বেটমেন তোমাৰ কি আছিল স্পাইডাৰমেন কিন্তু সেই মুভি এইখন টবি মেগুয়াৰৰ স্পাইডাৰমেনখন আচ্ছা পুৰণাখন ওজিখন মানে আচ্ছা ঠিক আছে তো আপোনালোকে কমেণ্টত জনাওক যে আপোনালোকৰ কোনখন ছুপাৰ হিৰো মুভি ফেভৰেট হয় ডিচিৰে হওক মাৰ্ভেলৰে হওক আৰু তাকে আমিও যাতে গম পাওঁ আমাৰ ফ্ৰেণ্ডে কিমান ছুপাৰ হিৰো মুভি চায় তো টিল টেক কেয়াৰ টাটা আৰু এটা মই কোৱেশ্চন এটা সুধিব মানে বিচাৰিছো তাৰমানে ছুপাৰমেন আৰু ফেণ্টাষ্টিক ফ'ৰ এই দুখন তাৰমানে ইমান ওচৰিকে তাৰমানে ৰিলিজ কিয় দিলে কিবা তাৰমানে কম্পিটিশ্যন লাগিছে নেকি ডিচিৰ মাৰ্ভেলৰ বেলেগ কম্পিটিশ্যন বুলি এতিয়া মই ক'ব নোৱাৰো ঠিক কিন্তু কেতিয়াবা কি হয় হেল্ডি কম্পিটিশ্যন হ'লে ভাল কেতিয়াবা কিন্তু কম্পিটিশ্যনে মুভিক মানে বুষ্ট কৰি দিয়ে যদি মই এটা পাৰফেক্ট এক্সাম্পল দিওঁ
বাৰ্বি আৰু অপেনহাইমাৰ দুখন একেলগে ওলাইছিল বাৰ- বাৰ্বিন হাইবাৰ নেকি বাৰ্বিন হাইবাৰ বুলি বাৰ্বিন এটা হাইবাৰ ওলাইছিল, নেকি এটা এটা টাৰ্ম এটা hashtag ওলাইছিল hashtag। হেছটেগ এইটো ইমান ট্ৰেণ্ড হৈ গ'ল যে ভিউৱাৰ্ছে মানে দুখন মুভি চালে সেইটোৰ ফলত কি হ'ল বাৰ্বিখনো মানে বহুত বুষ্ট হৈ গ'ল অপেনহাইমাৰটো অবভিয়াছলি অলৰেডি নাই, কিছুমান মুভিৰ কম্পিটিশ্যন কৰিও লাভ নাই যে ছুপাৰমেনৰ অলৰেডি এটা বেলেগ ফেন বেছ এটা আছে ফেণ্টাষ্টিক ফ'ৰৰ মই সঁচা অৰ্থত যদি কওঁ মানুহেও বেয়া হ'ব পাৰে ফেণ্টাষ্টিক ফ'ৰৰ চাগে সিমান ফেন বেছ নাই 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 ছুপাৰমেনৰ ট্ৰুথ হয়নে নহয় তো সেইটো বস্তুত মানে কম্পেয়াৰ কৰি লাভ নাই কিন্তু ফেণ্টাষ্টিক ফ'ৰত যদি এটা ঝলকো যদি দেখাই দিয়ে আৰডিজে সেইটোৱে কাফি কিন্তু ডুমছডে ওলাব পাৰে আই গেছ সেইটোৱে ডুমছডে কিন্তু ওলাব enough পাৰে হ'ব। কাৰণ যোৱা বছৰ লাষ্ট ইয়াৰ তেখেতক ইন্ট্ৰডিউচ কৰিছে তো আৰু ডুমছডে যোনটো ওলাব এন্ট্ৰি পাৰে দিছে এতিয়া মাৰ্ভেলৰ মেইন মটিভটো এইটো হৈছে যোনবিলাক ছুপাৰ হিৰো আছিল সেইটো এতিয়া ছুপাৰ ভিলেন বনোৱা তো তেনেকে এতিয়া এভেঞ্জাৰ ডুমছডে ওলাব পাৰে তো তেতিয়ালৈকে আমি চাব লাগিব কালি চালে আমি গম পাম কিমান কি হয় এইটোৱে আপডেট আৰু চ' আমি চবেই এক্সাইটেড আছো এইকেইখন মুভিৰ আপডেট থেংক ইউ গাইজ Thank you, guys. বাই বাই